নমস্কাৰ ষ্টাডি পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ধুনীয়াকৈ পঢ়া শুনা কৰি আছে। আজি আমি আপোনালোকলৈ এটা নতুন বিষয় লৈ আহিছোঁ। বিষয়টো হৈছে অসমত সত্ৰ স্থাপন, বিকাশ, সংহতি বিভাজন, বৰ্তমান আৰু ভৱিষ্যত। তেতিয়াহ'লে পলম নকৰোঁ আমি মূল বিষয়টোলৈ আগবাঢ়ি যাওঁ। সত্ৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এক অনুষ্ঠান। অৱশ্যে মহাপুৰুষ শংকৰদেৱৰ যি ধৰ্ম প্ৰচাৰ, সেই ধৰ্ম প্ৰচাৰৰ আদিকালতেই সত্ৰৰ উৎপত্তি হোৱা বুলি কোৱা হয়। প্ৰাচীন বৈদিক সাহিত্য, বেদ, উপনিষদৰ পৰা পুৰাণ, মহাভাৰত সময়লৈকে আৰ্য ঋষিমুনিসকলে আয়োজন কৰা এক যজ্ঞকো সত্ৰ যজ্ঞ বোলা হৈছিল। অসমতো তাম্ৰশাসন, শিলালেখ আদিত সত্ৰ শব্দৰ উল্লেখ আছে। অৱশ্যে এই সত্ৰৰ লগত মহাপুৰুষজনে প্ৰৱৰ্তন কৰা সত্ৰৰ ধাৰণাটো অলপ সুকীয়া। গুৰুজনাই বিভিন্ন জাতি, উপজাতি, জনজাতিৰ লোকক একত্ৰ কৰি এক পবিত্ৰ স্থানত উপনীত কৰে। ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰাৰ লগতে গীত, নাট, বাদ্য, নৃত্য আদিৰ চৰ্চা আৰু প্ৰদৰ্শনৰ বাবে এইদৰে সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল বা সৃষ্টি কৰিছিল। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱৰ বা অন্যান্য যি ধৰ্মগুৰুসকলে স্থাপন কৰা এনে সত্ৰানুষ্ঠানে অসমত কি কৰিছিল? ধৰ্মীয়, সাংস্কৃতিক আৰু সামাজিক জীৱনতো প্ৰভাৱ বিস্তাৰ কৰিছিল। সত্ৰসমূহে যে অকল ভগৱন্তৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিছিল এনে নহয়, যিবিলাক সাংস্কৃতিক দিশতে হওক বা সামাজিক জীৱনতো কি কৰিছিল? সত্ৰসমূহে প্ৰভাৱ বিস্তাৰ কৰিছিল। শংকৰদেৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল বৰদোৱাত। পিছলৈ বিভিন্ন কাৰণত বিভিন্ন ঠাইত শিষ্য ভকত সহিতে বসতি কৰাৰ সেই স্থানসমূহতো সত্ৰ স্থাপন কৰিছিল বুলি বিভিন্ন চৰিত পুথিত পোৱা যায়। শংকৰদেৱে অন্তিম সময়ত শক্তি, ভক্তি, বল, পৰাক্ৰম মাধৱদেৱক অৰ্পণ কৰে আৰু ধৰ্মৰ উত্তৰাধিকাৰী পাতি থৈ যায়। এইখিনিতে উল্লেখ কৰিব লাগিব যে মহাপুৰুষজনাই দুজন ব্ৰাহ্মণ আৰু দুজন কায়স্থক প্ৰত্যক্ষভাৱে ধৰ্মবস্ত্ৰ প্ৰদান কৰিছিল। তেওঁলোক দুজন কায়স্থ হৈছে মাধৱদেৱ আৰু নাৰায়ণদেৱ, আৰু যি দুজন ব্ৰাহ্মণ হৈছে তেওঁলোক হৈছে দামোদৰ দেৱ আৰু হৰিদেৱ। এইটো খুব মনত ৰাখিবলগীয়া কথা। এই দুজন ব্ৰাহ্মণ, দুজন কায়স্থ কি কৰিছিল? প্ৰত্যক্ষভাৱে ধৰ্মবস্ত্ৰ লাভ কৰিছিল। শংকৰদেৱৰ পৰা তেওঁলোকে কি কৰিছিল? প্ৰত্যক্ষভাৱে এই চাৰিজন শিষ্যই ধৰ্মবস্ত্ৰ লাভ কৰিছিল। মহাপুৰুষ শংকৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত তেওঁৰে প্ৰিয় শিষ্য মাধৱদেৱে, এনেদৰে তেওঁলোকৰো পৰৱৰ্তী যিসকল শিষ্য তেওঁলোকেও অসমত সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেনেদৰেই বহুতো সত্ৰৰ প্ৰতিষ্ঠা হৈছিল অসমত। আমি পাওঁ যে সত্ৰ চাৰি সংহতি, এয়া কিন্তু শংকৰদেৱে সৃষ্টি কৰি যোৱা নাছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত যি সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল, যিসকলে সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল তেওঁলোকেহে এই চাৰি সংহতিৰ বিভাজন আনিছিল। আমি এতিয়া আপোনালোকক এই চাৰি সংহতিৰ বিষয়ে অলপ জনাবলৈ চেষ্টা কৰিম। এই চাৰি সংহতিনো কি কি আৰু কেনেদৰে সেই চাৰি সংহতিৰ সৃষ্টি হৈছিল। সত্ৰৰ যি চাৰি সংহতি, সেই চাৰি সংহতি হৈছে ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, নিকা সংহতি আৰু কাল সংহতি। কি কি? ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, নিকা সংহতি আৰু কাল সংহতি। এই চাৰিটা সংহতি কেনেদৰে সৃষ্টি হৈছিল আমি আপোনালোকক থুলমূলকৈ এটা আভাস দাঙি ধৰিছোঁ। মহাপুৰুষ দুজনৰ পিছত বৈষ্ণৱ সম্প্ৰদায়টো চাৰিটা ভাগত বিভক্ত হয় যদিও মূল ধৰ্মীয় ৰীতি নীতিৰ ক্ষেত্ৰত কিন্তু বৰ বেছি পাৰ্থক্য নাছিল। এই যে চাৰিটা ভাগত ভাগ হৈছে, যদিও চাৰিটা ভাগত ভাগ হৈছে, কিন্তু মূল ধৰ্মীয় যি ৰীতি নীতি তাৰ মাজত কিন্তু বহুত বেছি পাৰ্থক্য চকুত নপৰে। মহাপুৰুষ শংকৰদেৱে ধৰ্মৰ উত্তৰাধিকাৰী হিচাপে মাধৱদেৱক মনোনীত কৰিছিল আৰু এই কথাটোক লৈ বহুতৰ মনত অসন্তুষ্টিৰ উদ্ভৱ হৈছিল। এনে অসন্তুষ্টিৰ বাবে দামোদৰ আৰু তেওঁৰ সহযোগীসকলে মূল বৈষ্ণৱ সম্প্ৰদায়ৰ পৰা আঁতৰি আহি এটা বেলেগ গোটৰ সৃষ্টি কৰিছিল, যিটো গোটৰ নাম দামোদৰী বা দামোদৰীয়া বুলি আমি পাই আহিছোঁ। পৰৱৰ্তী সময়ত আন এজন ব্ৰাহ্মণ হৰিদেৱে দামোদৰৰ লগত সহযোগিতা কৰে আৰু এই গোটটোক আৰু অলপ শক্তিশালী কৰি তোলে। প্ৰথমে বিভেদৰ বীজ এনেদৰে অংকুৰিত হ'ল যদিও সংহতিৰ পূৰ্ণাংগ ৰূপ এই পৰ্যন্ত হোৱা নাই। দামোদৰী এই গোটটোৱেই অধিক সবল হৈ পিছলৈ কি হৈছিল? ব্ৰহ্ম সংহতি ৰূপে আত্মপ্ৰকাশ কৰিছিল। আমি ব্ৰহ্ম সংহতি কিদৰে সৃষ্টি হৈছিল সেইটো গম পালোঁ, যে যেতিয়া শংকৰদেৱৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী মাধৱদেৱক দিছিল আৰু মাধৱদেৱৰ সেই যি উত্তৰাধিকাৰী মাধৱদেৱে লাভ কৰিছিল তাত অসন্তুষ্ট হৈ পেলাই এটা ফৈদ ফালৰি কাটি আহিছিল আৰু সেই
গোটটোৰ পৰাই পৰৱৰ্তী সময়ত কি হৈছিল ব্ৰহ্ম সংহতিৰ সৃষ্টি হৈছিল। তাৰপিছত আমি আহোঁ পুৰুষ সংহতিলৈ। মহাপুৰুষ শংকৰদেৱৰ জীয়ৰী নাতিৰ ফালৰ পৰা বুঢ়া প্ৰভুৰ জীউধৰা ডালৰ মহাপুৰুষীয়া 4 সত্ৰ হ'ল নৰুৱা, কোৱামৰা, দীঘলী আৰু চামগুৰি। পুৰুষানুক্ৰমে অহা পুলি ধৰি লৈ এই যিটো থোল সেইটোৰ নাম কি পুৰুষ সংহতি বুলি পণ্ডিতসকলে মত পোষণ কৰিছে। এইটো পুৰুষ সংহতি বুলি পুৰুষানুক্ৰমে অহা বুলি ভাবি পুৰুষ সংহতি নাম দিয়া হৈছিল। তাৰপিছত নিকা সংহতি। মাধৱদেৱে পতা ধৰ্মাচাৰ্য মথুৰা দাস বুঢ়াআতা আৰু গোপাল মিশ্ৰৰ লগত চতুৰ্ভুজ ঠাকুৰৰ মনোমালিন্য হ'ল আৰু মনোমালিন্য হোৱাত এওঁলোকৰ সহযোগীসকল আঁতৰি যায় আৰু বেলেগ এটা পন্থাৰ সৃষ্টি কৰে আৰু এই পন্থাই পিছলৈ নিকা বা নিষ্ঠা সংহতি ৰূপে পৰিচিত হয়। তাৰপিছত আহিল কাল সংহতি। কাল সংহতি হৈছে গোপালতাৰ লগতে হেঙুলীয়া যদুমণি আৰু অনিৰুদ্ধদেৱৰ পৰা বুঢ়া সত্ৰসমূহ লগ লাগি আন এক সুকীয়া পন্থা গঠন কৰে। গোপালতাৰ মূল সত্ৰ কালজাৰৰ নামেৰে এই পন্থাটোৰ নাম ৰখা হয় কাল সংহতি। এয়া 4 সংহতি। আমি 4 সংহতিৰ এটা চমু আভাস কিদৰে 4 সংহতিৰ সৃষ্টি হ'ল আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। এই 4 সংহতিৰ ভিতৰ ভাগত বহুতো সত্ৰ আছে। আমি এতিয়া আপোনালোকক অসমৰ কেইখনমান প্ৰসিদ্ধ সত্ৰৰ বিষয়ে কিছু তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিম। আমি আপোনালোকক প্ৰথম আউনীআটী সত্ৰখনৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। এইখিনিতে এটা কথা কওঁ, এই যে সংহতি আমি কৈছিলোঁ আপোনালোকক বুজাইছিলোঁ সংহতিৰ কথা। এই সংহতি অনুসৰি সত্ৰসমূহক ভাগ কৰা হৈছে। যেনে ব্ৰহ্ম সংহতিৰ অন্তৰ্গত আউনীআটী, দক্ষিণপাট, গড়মূৰ, কুৰুৱাবাহী। এইখিনি মনত ৰাখিব কোনটো সংহতিৰ অন্তৰ্গত। এই ধৰক আউনীআটী সত্ৰ কোনটো সংহতিৰ অন্তৰ্গত, দক্ষিণপাট সত্ৰ কোনটো সংহতিৰ অন্তৰ্গত, গড়মূৰ, কুৰুৱাবাহী কোনটো সংহতিৰ অন্তৰ্গত। এইখিনি হৈছে যিখিনি আউনীআটী, দক্ষিণপাট, গড়মূৰ, কুৰুৱাবাহী এইখিনি ব্ৰহ্ম সংহতিৰ অন্তৰ্গত। আৰু পুৰুষ সংহতিৰ অন্তৰ্গত হৈছে নৰুৱা, চামগুৰি, দীঘলী, সদগুৰি। কাল সংহতিৰ অন্তৰ্গত হৈছে কালজাৰ, ভৱানীপুৰ, পোৰা, ভঁৰাল, লাৱাডাঙ্গা। নিকা সংহতিৰ অন্তৰ্গত হৈছে বৰপেটা, কমলাবাৰী, মধুপুৰ, সুন্দৰীদিয়া ইত্যাদি। এতিয়া বলক আউনীআটী সত্ৰৰ বিষয়ে এটি তথ্য আপোনালোকক জনাই দিওঁ। আউনীআটী সত্ৰ এইখন আছে মাজুলীৰ শালমৰা মৌজাত, এতিয়াৰ যি কমলাবাৰী। আৰু এই সত্ৰখন জয়ধ্বজ সিংহৰ দিনত স্থাপন কৰা হৈছিল। আপোনালোকে এই কথাটো মনত ৰাখিব, কোন ৰজাৰ দিনত আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন অহা দেখা যায় যে কোন ৰজাৰ দিনত এই আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এটা খুব ইম্পৰ্টেণ্ট কথা আউনীআটী সত্ৰক লৈ পেলাই, এই আউনীআটী সত্ৰ এই নামটোক লৈ বহু ধৰণৰ তথ্য পোৱা যায়, বহু ধৰণৰ কথা কয়। এটা খুব গুৰুত্বপূৰ্ণ হৈছে যে সেই আউনী পাণ থকা গছ এজোপাত ভেটিত মানে আউনী পাণ থকা গছ এজোপা আছিল আৰু সেই ঠাইত এই আউনীআটী সত্ৰখন প্ৰতিষ্ঠা কৰাৰ কাৰণে নামটো ৰখা হৈছিল আউনী আটী। ঠিক আছে। আৰু আটী শব্দৰ অৰ্থ মাটি বা বালি পৰি স্বাভাৱিকতে ওখ হোৱা ঠাই, সেইটো জানে। আৰু এই দুটাই খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমি যাওঁ কমলাবাৰী সত্ৰলৈ। কমলাবাৰী সত্ৰ পদ্ম বা বাদুলা আটাই 1595 শকৰ আঘোণ মাহৰ শুক্লা একাদশী তিথিৰ দিনা তুনি নৈ পাৰৰ টেঙানী বাৰীৰ কমলাবাৰী সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। কোন আটাই? পদ্ম বা বাদুলা আটাই। মনত ৰাখি থ'ব, খুব ইম্পৰ্টেণ্ট হয়। আৰু মাজুলীৰ এখন প্ৰখ্যাত সত্ৰ। মাধৱদেৱ কোচবিহাৰত থকা সময়ত গুৰু দীক্ষা গ্ৰহণ কৰাৰ পাছত মহাপুৰুষজনৰ অনুপস্থিত উজনিত ধৰ্ম প্ৰচাৰৰ বাবে পোৱা পদ্মা বা বাদুলা আটাই এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত আহোঁ খটৰা সত্ৰ। এইখন আছে দৰং জিলাৰ মঙলদৈৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত এখন মহাপুৰুষীয়া সত্ৰ, খটৰা সত্ৰ। 1568 চনত লেচাকনীয়া গোবিন্দ আটাই এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল, খটৰা সত্ৰ। তাৰপিছত আহোঁ গড়মূৰ সত্ৰ। গড়মূৰ সত্ৰ এখন মাজুলীৰ উল্লেখযোগ্য সত্ৰ। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নিজ ৰাজ্য আগুৰি লাহদৈগড় নামেৰে এটা গড় বান্ধাইছিল আৰু এই গড় মাজুলীৰ পৰা চেৱাতল গড়ত শেষ হৈছিল। উক্ত চেৱাতল গড়ৰ মূৰতে উজনি অসমত বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক বংশীগোপাল দেৱৰ পৰিণাতি লক্ষ্মীনাৰায়ণ দেৱে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। লক্ষ্মীনাৰায়ণ দেৱে প্ৰতিষ্ঠা কৰিছিল, খুব ইম্পৰ্টেণ্ট হয়। কাৰ দিনত? আমি ৰজাজনৰ নাম পাইছোঁ প্ৰতাপ সিংহৰ দিনত। আৰু এই লক্ষ্মীনাৰায়ণ দেৱ কোন আছিল? বংশীগোপাল দেৱৰ পৰিণাতি আছিল। মনত ৰাখি থ'ব।
তাৰপিছত আহোঁ ধোৱাহাটা বেলগুৰি সত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এখন সত্ৰ। এইখন 1516 চনত যেতিয়া শংকৰদেৱৰ বয়স আছিল 67 বছৰ, তেওঁৰ অনুগামীসকলৰ সৈতে বৰদোৱা ত্যাগ কৰে আৰু উত্তৰ আহোম ৰাজ্যলৈ আহে। আহোঁতে কিছুদিন তেওঁ ৰৌতাত থাকে, তাৰপিছত থাকে গৌমাত, শেষত উজাই আহি তেওঁ বৰ্তমান নাৰায়ণপুৰৰ ওচৰ সম্ভৱতঃ মাজুলীৰ ধোৱাহাট বা বেলগুৰি পায়হি। ধোৱাহাটত শংকৰদেৱে বহা পাতি থাকিবলৈ লয় আৰু তাতেই তেওঁ এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। আৰু এই ধোৱাহাটতে শংকৰদেৱৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল, খুব ইম্পৰ্টেণ্ট হয়। এই ধোৱাহাটতে এখন শংকৰদেৱৰ জীৱনৰ এটা খুব গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল, সেইটো হৈছিল তেওঁৰ লগত মাধৱদেৱৰ সাক্ষাৎ হৈছিল বা মিলন হৈছিল। আৰু এই শংকৰদেৱ মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। তাৰপিছত আহিছোঁ দক্ষিণপাট সত্ৰ, মাজুলীত অৱস্থিত এখন প্ৰাচীন সত্ৰ দক্ষিণপাট। প্ৰসিদ্ধ 4 ৰাজসত্ৰৰ ভিতৰত দক্ষিণপাট সত্ৰ কিন্তু অন্যতম। বৈষ্ণৱ সাধক বনমালী দেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰে। দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰে? বনমালী দেৱে। ইম্পৰ্টেণ্ট হয়, মনত ৰাখি। এতিয়া আহোঁ মধুপুৰ সত্ৰৰ বিষয়ে। মধুপুৰ সত্ৰ পশ্চিমবংগৰ কোচবিহাৰ চহৰৰ পৰা 5 কিলোমিটাৰ নিলগত অৱস্থিত। কোচ ৰজা নৰনাৰায়ণ দেৱৰ পৃষ্ঠপোষকতাত 6শ শতিকাত মধুপুৰ সত্ৰ প্ৰতিষ্ঠা হয়। মনত ৰাখিব কথাখিনি, কোনজন ৰজাৰ পৃষ্ঠপোষকতাত। আৰু এই সত্ৰক 10 মুকুটৰ থান বুলি কোৱা হয়। 10 মুকুট মানে হ'ল শংকৰদেৱৰ 10জন শিষ্যৰ ইয়াত থকা সমাধি। 10জন শিষ্যৰ সমাধি, এইটো খুব গুৰুত্বপূৰ্ণ, মনত ৰাখি থ'ব। আৰু মধুপুৰ সত্ৰৰ পূৰ্বৰ নাম কি আছিল? চন্দন চৌৰা। চন্দন চৌৰা, খুব গুৰুত্বপূৰ্ণ তথ্য, আপোনালোকে মনত ৰাখি থ'ব। তাৰপিছত আহোঁ এখন উল্লেখযোগ্য সত্ৰ কুৰুবাহী সত্ৰ। বোকাখাত মহকুমাৰ নামদৈয়াং মৌজাত কুৰুবাহী সত্ৰ অৱস্থিত। এই সত্ৰ বংশী গোপাল দেৱে লুইতৰ চাপৰিত কুৰুবাহী নামে ঠাইত স্থাপন কৰিছিল। কোনে? বংশী গোপাল দেৱে। খুব ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থ'ব। আৰু শিমলু গছত কুৰুৱা চৰাইৰ বাঁহেৰে ভৰা আছিল বাবে হেনো এই সত্ৰখনৰ নাম কি কৈছিল? কুৰুবাহী সত্ৰ নাম দিয়া হৈছিল। আৰু এটা সময়ত স্বৰ্গদেউ প্ৰতাপ সিংহৰ আদেশত এই সত্ৰখন ভাঙি পেলোৱা হয় যদিও পাছত স্বৰ্গদেউ চুৰামফা বা ভগা ৰজাই এই সত্ৰখন পুনৰ প্ৰতিষ্ঠা কৰে। খুব ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থ'ব এই কথাখিনিও। আমি আপোনালোকক কেইখনমান সত্ৰৰ থুলমূল আভাস দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে এনেধৰণে আৰু বহুতো যিহেতু সত্ৰ আছে, আমি পৰৱৰ্তী পৰ্যায়ত এই সত্ৰসমূহৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এনেদৰেই অসমত শংকৰদেৱ মাধৱদেৱৰ পিছতে তেওঁলোকৰ শিষ্যসকলে, তেওঁলোকৰ অনুগামীসকলে সত্ৰ প্ৰতিষ্ঠা কৰিছিল। উজনি নামনি বিভিন্ন জাতি জনজাতি একাকাৰ কৰি এখন সুশৃংখল আৰু ঐক্যবদ্ধ সমাজ গঢ়াত সত্ৰৰ ভূমিকা আছিল উল্লেখনীয়। সকলো শ্ৰেণীৰ লোকক সত্ৰত ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এক মন এক প্ৰাণ সমাজ গঢ়িবলৈ বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছিল। তাৰোপৰি গীত নাট বাদ্য নৃত্যৰ লগত সকলো সামাজিক সাংস্কৃতিক ইতিহাসত অভূতপূৰ্ব অৱদান আগবঢ়োৱা এই মহান সত্ৰানুষ্ঠানসমূহৰ আদৰ্শ বৰ্তমান অক্ষুণ্ণ ৰাখিব কিন্তু পৰা নাই। এয়া কিন্তু অসমৰ যি সমাজ ব্যৱস্থা তাৰ বাবে এক অশনি সংকেত। এই যে সত্ৰসমূহৰ পূৰ্বৰ গৰিমা যি আদৰ্শ সেয়া যে অক্ষুণ্ণ ৰাখিব পৰা নাই। এটা সময় আছিল পাহাৰ ভৈয়াম সকলো জাতি জনজাতিকে শিক্ষা সংস্কৃতিৰ জ্ঞান দি বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল সত্ৰসমূহে। এতিয়া কিন্তু সেই পূৰ্বৰ যি সত্ৰ সমাজখন সেয়া ধৰি ৰাখিব পৰা নাই। এনেকুৱা হ'লে ভৱিষ্যতে সত্ৰসমূহ কিন্তু ইয়াতকৈও ভয়াৱহতাৰ সৃষ্টি হ'ব পাৰে বা ধ্বংসৰ গৰাহলৈ গতি কৰিব পাৰে সত্ৰসমূহে। এনে হোৱাৰ আগতে কিন্তু কিছু পদক্ষেপ লোৱাৰ খুব প্ৰয়োজনীয়তা আছে, অতিকে জৰুৰী। আচলতে অসমৰ সাংস্কৃতিক দিশটো হওক বা সামাজিক দিশটো হওক বা বৌদ্ধিক দিশটো হওক টনকিয়াল কৰিবলৈ সত্ৰসমূহৰ যি আগৰ পূৰ্বৰ যি যি দায়িত্ব আছিল সেয়া কিন্তু বৰ্তমান যিহেতু অক্ষুণ্ণ ৰাখিব পৰা নাই, সেই ধাৰাবাহিকতা ধৰি ৰাখিব পৰা নাই। গতিকে আৰু নাৰাখিলে অসমৰ যি সমাজ ব্যৱস্থা সেয়া ক'ৰবাত যদি অলপ ধ্বংসৰ ফালে গতি কৰিছে, তাত কিন্তু সত্ৰসমূহৰো কৃপণালী আছে বুলি আমি ভাবিব পাৰোঁ। আৰু সেয়া যাতে নহওক, তাৰ কাৰণে সত্ৰসমূহ যাতে ধ্বংসৰ গৰাহলৈ গতি নকৰক, তাৰ বাবে কিছু পদক্ষেপ লোৱাটো অতিকে জৰুৰী। তাৰে দুই এটা পদক্ষেপ আমি আপোনালোকলৈ দাঙি ধৰিছোঁ যে 1 নম্বৰ হ'ব পাৰে যে অসমৰ মাটি বায়ু পানীৰ লগত মিলি যোৱা সকলোকে সত্ৰ সংস্কৃতিৰ আওতালৈ আনি ভেটি সুদৃঢ় কৰিব পাৰে। 2 নম্বৰ, সত্ৰসমূহৰ গীত নৃত্য বাদ্যৰ
প্ৰণালীবদ্ধ শিক্ষা নৱপ্ৰজন্মক আধ্যাত্মিক চিন্তাৰ উৎকৰ্ষ সাধন কৰাব পাৰে। এই যি সত্ৰসমূহৰ গীত নৃত্য বাদ্য আছে তাৰ প্ৰণালীবদ্ধ যদি শিক্ষা নৱপ্ৰজন্মক প্ৰদান কৰে আৰু সেই শিক্ষাৰ দ্বাৰাই যাতে নৱপ্ৰজন্মক আধ্যাত্মিক চিন্তাৰে উৎকৰ্ষ সাধন কৰিব পাৰে, তাৰ প্ৰতি গুৰুত্ব দিব পাৰে। সত্ৰৰ যি পুথিপাজি আছে, ভাস্কৰ্য স্থাপত্য আছে, হস্তশিল্প আছে, সেইবোৰ যদি কোনোবা এখিনিত এলাগী হৈ পৰিছে বা বেয়া হৈ গৈছে, সেইখিনি কি কৰিব পাৰে, সেই সম্পদসমূহৰ ৰক্ষণাবেক্ষণ কিন্তু দিব লাগে আৰু সেয়া প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিব লাগে। তাৰ পিছৰ পদক্ষেপটো হ'ব পাৰে যে সত্ৰসমূহত সাংস্কৃতিক চৰ্চা কেন্দ্ৰ এটা গঠন কৰিব পাৰে বা গঢ়ি তুলিব পাৰে আৰু অধ্যয়ন কেন্দ্ৰ গঢ়ি তুলিব পাৰে, যেনে লাইব্ৰেৰী গঢ়ি তুলিব পাৰে, এটা পুথিভঁৰাল গঢ়িব পাৰে, হয়নে? সময়ে সময়ে সংস্কৃতিৰ চৰ্চা হ'ব পাৰে, হয়নে? আমাক যিহেতু পৰ্যাপ্ত পৰিমাণে আমাক গুৰু দুজনে আমাক দি থৈ গৈছে, বৰগীত, অংকীয়া নাট, সকলো ধৰণৰ পুথিপাজি, হয়নে? সকলো ধৰণৰ আমাক দি থৈ গৈছে গুৰু দুজনাই, তেওঁলোকে দিবলৈ একো বাকী নাই। আমি সেইখিনি এতিয়া মাত্ৰ চৰ্চা কৰিব লাগে। গতিকে সত্ৰসমূহে সেই সাংস্কৃতিক এটা চৰ্চা কেন্দ্ৰ গঢ়ি তুলিব পাৰে। এইখিনি মাত্ৰ আমি এটা আপোনালোকক আভাসে দাঙি ধৰিলোঁ আৰু বহুতো পদক্ষেপ হাতত ল'ব পাৰে সত্ৰসমূহৰ ভৱিষ্যত অধিক মজবুত কৰিবৰ বাবে। আপোনালোকেও যদি এনেকুৱা কিবা পদক্ষেপ আপোনালোকৰ মনলৈ আহে ল'ব পৰা, আমাক কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আজিলৈ আজি আমি আপোনালোকক অসমৰ সত্ৰৰ বিষয়ে জনালোঁ, 4 সংহতিৰ বিষয়ে জনালোঁ, বৰ্তমান স্থিতি কি সত্ৰসমূহৰ বা ভৱিষ্যতৰ কি হ'বলৈ গৈ আছে বা কি পদক্ষেপ ল'ব পাৰে সত্ৰসমূহে, তেনেকুৱা ধৰণৰ কিছুমান এটা চমু আভাসে আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আমাৰ ভিডিঅ'সমূহ লাইক কৰি দিব আৰু এটা কমেণ্ট কৰিব আৰু আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যিসকলে এনেকুৱা ধৰণৰ বিষয়সমূহৰ কথা পঢ়ি ভাল পায় বা জানি ভাল পায়। আমিও জানি ভাল পাওঁ, আমিও বুজিবলৈ চেষ্টা কৰোঁ। আমি জনাখিনি, আমি যিখিনি বুজিবলৈ চেষ্টা কৰিছোঁ, যিখিনি জানিবলৈ চেষ্টা কৰিছোঁ, সেইখিনিহে আপোনালোককো আমি দিবলৈ চেষ্টা কৰিছোঁ। আমাৰো কোনোবাখিনিত হয়তো কিবা থাকি যাব পাৰে, কম হৈ যাব পাৰে। আপোনালোকে যদি জানে ইয়াতো আৰু যদি কিবা এড কৰিবলগীয়া থাকে, আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ।